কোন চোৰে বা অপৰাধীয়ে লকআপত থকাৰ পিছতো ধুনীয়া পুলিচ দেখা পালে পুলিচজনীক বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। আপুনি 2 চৰ মাৰিলে মোৰ ভাল লাগে, মই ইয়াতে থাকিম, এনেকুৱা ধৰণৰ কথা কয়। গতিকে এইটো ঘটনা কোনো কমেডিও নহয়, মনত আমোদো দিব পৰা নাই, ইণ্টাৰেষ্টটো দিব পৰা নাই, বা বাস্তৱ ঘটনাও নহয়, ভাল লগা নাই। আৰু খণ্ড এটা আছিল যোৱাকালি এপিছডত, সেইখিনি বাৰু ঠিকে আছে। পিছে কথা হ'ল কি, বেহৰবাৰী আউটপোষ্টৰ এপিছডবোৰৰ কাহিনীবোৰ কিয় ইণ্টাৰেষ্টিং হৈ অহা নাই? কাহিনীবোৰ বিচাৰি পোৱা নাই নেকি? আমি যিবোৰ কথা কওঁ বা ফেচবুকত যিবোৰ কথা পোৱা যায়, যিবোৰ ঘটনা পোৱা যায় সৰু সুৰা, সেইবোৰ লিখনিকে ঘটনা হিচাপে বনাই দিলেও বেহৰবাৰী আউটপোষ্ট ধুনীয়া এটা ঘটনাৰ ৰূপে পৰিচালনা হ'ব, ধুনীয়া এটা এপিছড সম্পূৰ্ণ হৈ যাব বাস্তৱ ঘটনাৰ লগত মিল থকা কৰি। গতিকে বেহৰবাৰী আউটপোষ্ট তেনেকুৱা এটা পৰিয়ালকেন্দ্ৰিক কাহিনী নহয় যে যিটোৰ মাজৰ পৰা বেলেগ এটা কাহিনী দি দিব নোৱাৰি, বা চলি আছে তাৰ পৰা কাটি বেলেগ কাহিনী আনিব নোৱাৰি, সেনেকুৱা ধৰণৰ নহয়। বেহৰবাৰী আউটপোষ্টখন দৈনন্দিন কাহিনীবোৰ পৰিৱৰ্তন কৰিব পৰা যায়। গতিকে বাস্তৱৰ লগত মিলাকৈ কিছুমান কাহিনী দি দিব লাগে। বেহৰবাৰী আউটপোষ্টৰ বিষয়ে মই ভিডিঅ'বোৰ চাই, বেহৰবাৰী আউটপোষ্ট চাই যেতিয়া এনেকৈ আলোচনা কৰোঁ, তেতিয়া কিছুমান মানুহে গালি পাৰে, বহুত বেয়াকৈ গালি পাৰে। মই আগতে কৈছোঁ যে মোক গালি পাৰাৰ প্ৰয়োজন নাই, মই বেহৰবাৰী আউটপোষ্ট চাইছোঁ, আপোনালোকেও চাই। গতিকে চাই উঠাৰ পিছত কোনখিনি ভাল লাগিছে, কোনখিনি বেয়া লাগিছে, সেইটো আলোচনাহে কৰোঁ। ইয়াত আপোনাৰ শুনিব মন নাই, হেৰি কৰি দিব, কি কথা আছে? এনেই মানুহৰ মন মগজু ব্যৱহাৰ বেয়া কিয় কৰিব? এনেকুৱা কথা নহয় যে মোৰ ভিডিঅ' চাবই লাগিব, এইটোতো ভিডিঅ' নহয়, এইটো প্ৰফেশ্যনেল ভিডিঅ' নহয়, জাষ্ট আলোচনা কৰি দিওঁ। গতিকে তেনেকুৱা নকৰিব, বেয়া লাগে। বেহৰবাৰী আউটপোষ্টত মই এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে এনেকুৱা এটা কাহিনী এপিছডত দিলে কেনেকুৱা হয়, যে ড্ৰাইভিং লাইচেন্সৰ বিষয়ে। পুলিচে ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ 4চকীয়া বাহন চলালে ফাইন কৰে, ঠিকে আছে সেইটো নিয়ম। কিন্তু কিছুমান মানুহক ড্ৰাইভিং লাইচেন্স দিছে 4চকীয়া, সিহঁতে 4চকীয়া চলাব নোৱাৰে। মোৰ লগৰ কেইজনমান আছে 4চকীয়া চলাব নোৱাৰে, ক'ৰবাত যাবলৈ হ'লে মই চলাব লাগে, মোৰ কিন্তু 4চকীয়া লাইচেন্স নাই, বাইকৰ লাইচেন্সহে আছে। তেতিয়া কি কৰিব? আমি 4 বন্ধু ফুৰিব গ'লোঁ, মই চলাব পাৰোঁ, বাকী 3জনে চলাব নোৱাৰে, কিন্তু সিহঁতৰ লাইচেন্স আছে, মোৰ লাইচেন্স নাই। এতিয়া গাড়ীখন কোনে চলাব? উত্তৰটো দিব।